হয় ৰাজদীপ বৰ্তমান সাউথ ব্লকত ইতিমধ্যে বৈঠক আৰম্ভ হৈছে। তিনি সেনা প্ৰধান আছে, প্ৰতিৰক্ষা মন্ত্ৰী আছে আৰু কালিৰ দিনটোতো প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকত মিলিত হৈছিলে আৰু শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতিৰ বুজ লৈছিলে আৰু সামৰিক অভিযানৰ পৰৱৰ্তী সময়ত কি ধৰণৰ পদক্ষেপ হ'ব পাৰে সেইসমূহৰ সন্দৰ্ভত আলোচনা কৰা হৈছিলে। তাৰ পিছৰ পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ সৈতে তিনি সেনা প্ৰধান আৰু CDS বহিছিলে আৰু সমান্তৰালভাৱে আৰু IBৰ DG উপস্থিত আছিলে প্ৰধানমন্ত্ৰীৰ বৈঠকত আৰু সমান্তৰালভাৱে NSA অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হৈছিলে। তাৰ পিছৰ পৰ্যায়ত বৈদেশিক মন্ত্ৰী S জয়শংকৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিলে। এনেধৰণে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিভাগে বৈঠক ভিনে ভিনে আয়োজন কৰিছে আৰু আজি পুৱাৰ ভাগতো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এই বৈঠকখন আৰম্ভ হৈছে আৰু বৰ্তমান চলি আছে। হয়তো 1 ঘণ্টা বা 2 ঘণ্টা এই বৈঠক চলিব আৰু তাৰ পিছত সকলোখিনি কথা পোহৰলৈ আহিব, কিয়নো কিছু সময়ৰ পাছতেই দুই সেনা বিষয়াৰ সমান্তৰালকৈ বৈদেশিক সচিবে সংবাদমেল সম্বোধন কৰিব। কালি সন্ধিয়া সংবাদমেল সম্বোধন কৰিছিল 5:30 বজাৰ পিছত আৰু তাৰ পিছৰ পৰ্যায়ত 5:30 বজাৰ পিছৰ পৰ্যায়ত এতিয়ালৈকে কি ঘটিছে, কি ঘটনা পৰিঘটনা সন্দৰ্ভত বৈদেশিক সচিবে আৰু লগত কৰ্ণেল কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভৌমিকা সিঙে সদৰি কৰিব কালি সন্ধিয়াৰ পৰা বৰ্তমানলৈকে যি ৰেহৰূপ আছে সেই ৰেহৰূপ সন্দৰ্ভত। কিন্তু বৰ্তমান এটা খবৰ দিবলৈ আমি চেষ্টা কৰিছোঁ। এটা বাতৰি আহিছে যে উৰিষ্যা চৰকাৰে ইতিমধ্যে তেওঁলোকৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ ছুটি বাতিল কৰিছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ছুটি বাতিল কৰিছে। বিভিন্ন ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ যিসমূহ সিদ্ধান্ত ল'ব পাৰে, নিজাববীয়াকৈ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেইসমূহ ব্যৱস্থা গ্ৰহণ কৰি আছে। পৰহিৰ দিনটোৰ পৰাই মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱিছে বৈঠকৰ আয়োজন কৰিছিলে। কালি ডেপুটি CMও উপস্থিত আছিলে আৰু সাগৰীয় এলেকাৰ যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবৰ বাবে স্থানীয় চৰকাৰে যিসমূহ ব্যৱস্থা ল'ব লাগে সেইসমূহ ব্যৱস্থা লৈছে। সমান্তৰালভাৱে নৌ সেনায়ো এই যি জলপথ সুৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে গুজৰাট চৰকাৰে নিজাববীয়াকৈ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লৈছে। সমান্তৰালভাৱে পঞ্জাৱ চৰকাৰে এণ্টি ড্ৰোন ছিষ্টেম ইনষ্টল কৰাৰ ক্ষেত্ৰত কেবিনেটত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজস্থান চৰকাৰে উচ্চস্তৰীয় বৈঠক আয়োজন কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে সকলো উচ্চপদস্থ বিষয়াক নিৰ্দেশ দিছে যে সকলো ধৰণৰ নিৰাপত্তা সুদৃঢ় কৰিব লাগে, জনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যিসমূহ ব্যৱস্থা ল'ব লাগে সকলোখিনি ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছিলে। সমান্তৰালভাৱে এই বৰ্ডাৰ এলেকাসমূহত মেডিকেল এলাৰ্ট জাৰি কৰা হৈছিলে আৰু তাত ডক্টৰৰ টীম পঠোৱা হৈছিলে যাতে তাত কোনো অঘটন ঘটিলে বা তাত কোনো কুটাঘাত হ'লে যদি কিবা হানি বিঘিনি হয় সেইসকল লোকক যাতে ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে মেডিকেল গোট গঠন কৰি চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছিলে। আৰু এনেধৰণে বিভিন্ন খবৰ আহি আছে। ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা অভিসন্ধি পাকিস্তানে ৰচি আছে সেই অভিসন্ধি মষিমূৰ কৰিবলৈ ভাৰত চৰকাৰ বা ভাৰতীয় সেনা, ৰাজ্য চৰকাৰ বা স্থানীয় আৰক্ষী যিয়ে যেনেকৈ যি স্তৰত আছে সেই স্তৰতে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে পুৱাৰ ভাগৰে পৰা পাকিস্তানে আকৌ ভাৰতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। নতুন আপডেট আহিছে জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ। এইখিনি মুহূৰ্তত লাহোৰত এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছে। লাহোৰত বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছে। যদি সম্ভৱ হয় আমি ফুল স্ক্ৰীণত এই ব্ৰেকিং নিউজটো বজাবলৈ চেষ্টা চলাম। লাহোৰত বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছে। বিভিন্ন ৰাষ্ট্ৰীয় চেনেলেও এই বাতৰি ইতিমধ্যে প্ৰচাৰ কৰিছে। কেইটামান মুহূৰ্তৰ পূৰ্বে লাহোৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে। পাকিস্তানৰ লগত আৰু এটা খবৰ মই দিব বিচাৰিছোঁ, একে সময়তে এই খবৰটো দিব বিচাৰিছোঁ যে পাকিস্তানক হয়তো প্ৰকৃতিয়েও ক'ৰবাত নহয় ক'ৰবাত ৰুষ্ট হৈ আছে পাকিস্তানৰ বিৰুদ্ধে। এতিয়া পাকিস্তানত ভূমিকম্পৰ জোকাৰণি পোৱা গৈছে। পুৱা কিছু সময় পূৰ্বে 4.02 ৰিক্টাৰ স্কেলত আহিছে ভূমিকম্প। এই মুহূৰ্তত আমি দিছোঁ এই ব্ৰেকিং নিউজ। লাহোৰত পুনৰ ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনা গৈছে। লাহোৰত ধাৰাবাহিক বিস্ফোৰণ চলিছে আৰু ধাৰাবাহিক বিস্ফোৰণৰ পিছত এতিয়া লাহোৰ কঁপি উঠিছে। এনেধৰণৰ বাতৰি এইখিনি মুহূৰ্তত আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ সংবাদ মাধ্যম সেই সংবাদ মাধ্যমতো এই বাতৰি প্ৰচাৰিত হৈছে। লাহোৰত পুনৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। আজি পুৱাৰ ভাগতো লাহোৰত বিস্ফোৰণ সংঘটিত হৈছিল আৰু এই ধাৰাবাহিকভাৱে লাহোৰত বিস্ফোৰণ সংঘটিত হৈ আছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, লাহোৰত পুনৰ বিস্ফোৰণ সংঘটিত হৈছে। মৃণাল। হয় আপুনি
ভূমিকম্পৰ কথা হৈছে আৰু ভূমিকম্পৰ কথা উল্লেখ কৰি আপুনি কৈছে যে প্ৰকৃতিও যেন ৰুষ্ট হৈছে ক'ব লাগিব প্ৰকৃতিৰ বিপৰীতে যোৱা কাম কৰিলে নিশ্চয়কৈ প্ৰকৃতিও ৰুষ্ট হোৱা পৰিলক্ষিত হয় এতিয়া প্ৰকৃতিয়েও যেন পাকিস্তানৰ লগ এৰিছে তেনেকুৱা ধৰণৰ এক খবৰ আহিছে আৰু এনেধৰণে বিভিন্ন ঘটনাৰ পৰিঘটনা ঘটি আছে পাকিস্তানৰ যিসমূহ বিমান ঘাটি আছে সেই বিমান ঘাটিসমূহৰ পৰা আমাৰ ভাৰতৰ ভূমিক ভাৰতৰ জনতাক ভাৰতৰ সেনাক লক্ষ্য কৰি আক্ৰমণ কৰি আহিছিলে কিন্তু সেই বিমান ঘাটিক প্ৰত্যাক্ৰমণ স্বৰূপে ভাৰতে আক্ৰমণ কৰিছে আৰু সেই বিমান ঘাটিত ভাৰতে আক্ৰমণ কৰাৰ খবৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোহৰলৈ আহিছে আৰু ইয়াৰ যিসমূহ তথ্য আছে সেই তথ্যসমূহ নিশ্চয়কৈ খন্তেক সময়ৰ পিছত যি বিদেশ মন্ত্ৰালয়ৰ সচিবে সংবাদমেলৰ আয়োজন কৰিব সকলোখিনি তথ্য নিশ্চয়